ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা আমি আপোনালোকক জনাইছো ৰাজ্যত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে প্ৰেমৰ চলনাৰে নাবালিকাক ধৰ্ষণ কৰিলে লম্পটে এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো যে ৰাজ্যত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ প্ৰেমৰ চলনাৰে নাবালিকাক একাধিকবাৰ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে লম্পট তৈবুৰ ৰহমানে নাবালিকাক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে লম্পট তৈবুৰৰ ঘৰ জুৰিয়াৰ দক্ষিণ কলাডুবাত বুলি ইতিমধ্যে জানিব পৰা গৈছে আমি আপোনালোকক জনাইছো খবৰ বটদ্ৰবাত নাবালিকাক ধৰ্ষণ কৰিলে লম্পটে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আৰু এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যত যেনেকৈ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ স্থান হৈছে বটদ্ৰবাত দেখিবলৈ পোৱা গৈছে নাবালিকাক ধৰ্ষণ কৰিলে এটা লম্পটে আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাইছো এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰথম অৱস্থাত প্ৰেমৰ চলনাৰে নাবালিকাগৰাকীক একাধিকবাৰ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে লম্পট তৈবুৰ ৰহমানৰ বিৰুদ্ধে লম্পট তৈবুৰৰ ঘৰ জুৰিয়াৰ দক্ষিণ কলাডুবাত বুলি ইতিমধ্যে জানিব পৰা গৈছে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত তৈবুৰক আটক কৰি বটদ্ৰবা আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আৰু ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক ন্যায় ভিক্ষাৰো আহ্বান জনাইছে আমি আপোনালোকক জনাইছো বটদ্ৰবাত নাবালিকাক ধৰ্ষণ কৰিলে এটা লম্পটে প্ৰেমৰ চলনাৰে নাবালিকাগৰাকীক একাধিকবাৰ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে লম্পট তৈবুৰ ৰহমানৰ বিৰুদ্ধে মন্তব্য আহি পৰিছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো নাবালিকা ছোৱালী হায়াৰ ছেকেণ্ডেৰী কলেজত পঢ়ি আছে আমাৰ ঘৰত এদিন বেয়া কাম কৰিছে গংগাদাবাত এদিন বেয়া কাম কৰিছে যোৱাকালি সোমবাৰ এই থানত বটদ্ৰবা থানত বেয়া কাম কৰিছে তাৰ বেয়া কাম কৰিছে মানে আৰু কি ক'ম সেইটো ক'ব নোৱাৰে বেয়া কাম বহুতেই আছে এনে শুৰিব লাগিলেতো মানুহ নধৰে বেয়া কাম কৰিছে বুলি মানুহ ধৰাই দিছে আমি বৰদোৱা থানাত এজাহাৰ দিছোঁ চৰকাৰে কি কৰে মই উপযুক্ত ন্যায় বিচাৰ চাওঁ কোনে কৰিছে কামটো কোনে বেয়া কাম তৈবুৰ ৰহমানে কৰিছে কলাডুবা আজি আপুনি কি কেনেকৈ চলে এই ছোৱালীজনী কেনেকৈ চলে ছোৱালীজনী চলে যে মই চলাই আছোঁ মই ট্ৰেইনত বিকা কৰি খাওঁ মই তেনেকুৱা অৱস্থাত চলাই আছোঁ পঢ়াই আছোঁ ইমান কষ্ট কৰি চলে আপোনাৰ ভণ্টি নেকি মোৰ সৰু ভণ্টি আপোনাৰ দেউতা নাই মোৰ দেউতা নাই মোৰ দেউতা ঢুকাই আজি 16 বছৰমান হ'ল প্ৰশাসনক কি দাবী জনাব আমি ন্যায় বিচাৰ চাওঁ আমাৰ ছোৱালীটোৰ যে আমাৰ সৰু ভণ্টি যে তাৰ যে লাইফটো বৰবাদ হৈছে আমি সেইটো উপযুক্ত ন্যায় বিচাৰ চাওঁ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ কৈ গ'ল ল'ৰাটোৰ ঘৰ ক'ত আছিলে ল'ৰাটোৰ ঘৰ দমদমীয়া কলাডুবা তৈবুৰ ৰহমান এজাহাৰ দিছে নেকি এজাহাৰ দিছোঁ বৰদোৱা থানাত বৰদোৱা থানাত এজাহাৰ দিছে আজি এজাহাৰ দিছে ন আজি দিছোঁ আমাৰ ভণ্টি